মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ.এছ. টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত সমাধান কৰিব দিছোঁ 10মান শ্ৰেণীৰ 6.3 কুৱেশ্যন 15-16। আগৰ ভিডিঅ'বোৰত 14 নম্বৰ প্ৰশ্নলৈ মই আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই গৈ চাই ল'বা। একেবাৰে সহজ পাহাত ধুনীয়াকৈ তোমালোকক বুজাই দিছোঁ। একদম পইণ্ট টু পইণ্ট তোমালোকক মই ছাইডত লিখি দিছোঁ, গতিকে তোমালোকে ধুনীয়াকৈ চাই ল'বা। চোৱা 15 নম্বৰ কুৱেশ্যনটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। এই ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকে চিন দি থোৱা কিতাপত চোৱা। 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াতে চোৱা, খুঁটাটোৰ 6 মিটাৰ ওখ, এইটোৰ উচ্চতাটো দিয়া আমাক টাৱাৰৰ উচ্চতাটো দিয়া নাই, কিন্তু আৰু ইয়াতে এটা কথা তোমালোকে মাৰ্ক কৰিবা যে দুয়োটা একে সময়তে হোৱা মানে ছায়াটোৰ কথা কৈছে একে সময়তে, গতিকে একেই হ'ব দুয়োটাৰে। চোৱা চিত্ৰটো প্ৰথমতে আঁকি লওঁ। প্ৰথমতে আমি দুটা চিত্ৰ আঁকি লওঁ। ছিক্স 15 নম্বৰ কুৱেশ্যনটো প্ৰথমতে সমাধান বুলি লিখি ল'বা। চোৱা, আমি ইয়াতে এটা কি লৈছোঁ, প্ৰথমতে আমি এটা খুঁটা লৈছোঁ। এইটো খুঁটাটোৰ চাহ, এইটো হৈছে খুঁটাটোৰ চাহ, এইটোৰ নাম দিয়া এ আৰু এইটো বি। গতিকে এইটো কি হ'ল, 90 ডিগ্ৰী কোণ সৃষ্টি কৰিলে নাই, হয়নে? এইটো সংযোগ কৰি দিয়া, এইটো দিয়া চি। খুঁটাটোৰ চাহ, এইখিনি হৈছে চাহটো কিমান দিয়া আছে 4 মিটাৰ, হয়নে? আকৌ উচ্চতাটো কিমান দিয়া আছে 6 মিটাৰ। আকৌ আৰু এটা চিত্ৰৰ কথা কৈছে আমাক টাৱাৰ, এইটো হৈছে টাৱাৰৰ উচ্চতাটো দিয়া আছে আমাৰ, টাৱাৰৰ কি দিয়া নাই আমাৰ, উচ্চতাটো দিয়া নাই, কিন্তু চাহটো দিয়া আছে অকল। এইটো টাৱাৰ, এইটো চাহটো দিয়া আছে আমাৰ 28 মিটাৰ, হয়নে? এইটো লোৱা পি, এইটোৰ নাম দিয়া কিউ আৰু এইটো আৰ, এইটো সংযোগ কৰি দিয়া। এতেকে আমাক এইটো উলিয়াব দিছে, হয়নে? একেবাৰে সহজ। চোৱা, যিখিনি দিয়া আছে এইখিনি আমি প্ৰথমতে লিখি ল'ম। ধৰা হ'ল এইখিনি মানে আমি চিত্ৰটো যে আঁকিছোঁ, নামাকৰণ কৰিছোঁ, এইখিনি আমি প্ৰথমতে ধৰি ল'ম। টাৱাৰটোৰ উচ্চতা, আমি কি বুলি ধৰিছোঁ ইয়াতে পি কিউ, হয়নে? আকৌ দিয়া আছে কি চোৱা, দিয়া আছে খুঁটাটোৰ উচ্চতা, উচ্চতা ইয়াতে কি এ বি, হয়নে? খুঁটাটোৰ উচ্চতা আমি এ বি ধৰিছোঁ, ছাইডত এ বি বুলি লিখি দিবা। এ বি = 6 মিটাৰ। আকৌ খুঁটাটোৰ চাহ, এইটো হৈছে খুঁটাটোৰ চাহটোৰ নামে আমি কি দিছোঁ বি চি, হয়নে? খুঁটাটোৰ চাহ বেকেটত লিখি দিবা বি চি = 4 মিটাৰ। আৰু টাৱাৰটোৰ চাহ যোগ আছে আমাৰ, টাৱাৰটোৰ চাহ এইখিনি 28 মিটাৰ, নাম দিছোঁ আমি কিউ আৰ। টাৱাৰটোৰ চাৰ দিশ, এইটো হৈছে চাৰ দিশ, কিমান দিয়া আছে 28 মিটাৰ। বেকেটত কিউ আৰটো লিখি দিব পাৰা, কিউ আৰ 28 মিটাৰ। এতেকে আমাক উলিয়াব দিছে কি টাৱাৰটোৰ উচ্চতা, হয়নে? এতেকে টাৱাৰটোৰ উচ্চতা পি কিউ = ৱাট, হয়নে? এতেকে চোৱা, ত্ৰিভুজৰ পৰা আমি উলিয়াই ল'ম। এ বি চি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত বি কোণ = কিউ কোণ। ইয়াতে চোৱা, এইটো আমাৰ 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, আকৌ এই কিউ কোণটো আমাক 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, হয়নে? এই কোণ দুয়োটা সমান। আকৌ চি কোণ = কি লিখিব পাৰোঁ আমি আৰ কোণ। তাৰমানে যে সূৰ্যৰ দ্বাৰা একে সময়তে হোৱা চাহ, ইয়াত চি কোণ আৰু আৰ কোণ সমান। তোমালোকে সদায় মনত ৰাখিবা, মই প্ৰশ্নটো কৈ দিওঁতেও কৈছোঁ যে একে সময়তে কোনো বস্তুবোৰ যদি একে চাহ হয়, কোনো একে হয়, যিহেতু একে সময়তে হৈছে, গতিকে চি কোণ আৰু আৰ কোণটো সমান হ'ব। যিহেতু ত্ৰিভুজ দুটা কোণৰ
আমি সমান পালোঁ, গতিকে আমি ক'ব পাৰিম যে এইটো ত্ৰিভুজ সদৃশ হয়নে। চোৱা এইখিনিত এটা এনেকৈ লিখি দিবা যে সূৰ্যৰ দ্বাৰা মানে একেটা সময়তে যে ছাৰ সৃষ্টি হৈছিল সেইটো দ্বাৰা একে সময়তে হোৱা কোণ। ইয়াতে তুমি এটা এইটো লাইন লিখি দিবা যে প্ৰতিটো কোণ 90 ডিগ্ৰী, প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰী। এইবিলাক সৰু সুৰা বস্তুবোৰ ছাইডত লিখি থ'ব লাগে, তেতিয়া ধুনীয়াকৈ মনত ৰৈ যায়। যিহেতু আমি দুয়োটা কোণ সমান পালোঁ, এতেকে আমি লিখিব পাৰোঁ নে নাই ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। এইটো আমি কি সাদৃশ্য হ'ব, বাহু নে কোণ এংগেল সাদৃশ্য শৰ্তমতে। যেহেতু ত্রিভুজ দুটা সদৃশ হল, গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ AB বাই PQ হয়নে। আকৌ BC বাই আমি কি লিখিব পাৰোঁ QR। যেহেতু আমাৰ 3 নম্বৰটো বাহু নালাগে, দুটা বাহু আমাক উলিয়ালে হৈ যাব। ABৰ মান দিয়া আছে 6, ABৰ মান দিয়া আছে 6, PQৰ মান আমাৰ দিয়া নাই, ইকুৱেল টু BCৰ মান দিয়া আছে 4 আৰু QRৰ মান দিয়া আছে 28। গতিকে আমি এইটো চোৱা, এইটো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে হয়নে। সেইফালে লৈ গ'লে কি হ'ব হৰণ হ'ব। PQ ইকুৱেল টু 4 × 4 বজ্ৰ পূৰণ কৰিলেও হ'ব, আমাৰ বজ্ৰ পূৰণ কৰি দিয়া। চোৱা PQ ইনটু কিমান হ'ব এইটো 4 হয়নে, বজ্ৰ পূৰণ কৰি দিওঁ আমি। যেহেতু আমি PQটো উলিয়াব লাগে, PQটো এইফালে ৰাখি থৈ দিয়া। তাৰপিছত 6 × 28, 4টো এইফালে পূৰণ হৈ আছে, এতিয়া সহজ হ'ব। PQ এইফালে ৰাখি থৈ দিয়ক, 4টো সেইফালে লৈ যোৱা, ডিভাইড হ'ব। আগতে আমি পূৰণ নকৰোঁ, আগতে কাটাকাটি কৰি লওঁ। চোৱা চাইডেৰে আমি 28ক 7 বাৰ কাটিব পাৰোঁ হয়নে। 7 6 গুণ কিমান, এতেকে PQ ইকুৱেল টু 42M হয়নে। এতিয়া আমি নিৰ্ণয় টাৱাৰৰ উচ্চতাটো পাই গ'লোঁ। এতেকে টাৱাৰৰ উচ্চতা 42 মিটাৰ হয়নে। এইটো হৈছে গণিতটোৰ সমাধান। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তাৰে পিছত 16 নম্বৰটোত দিছে। 16 নম্বৰ কুৱেশ্যনটো বৰ ইম্পৰ্টেণ্ট, তোমালোকে চিন্তি থবা যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM। ধুনীয়া চিত্ৰ, তোমালোকে এনেকুৱা চিত্ৰ আগতে আঁকি আহিছা। যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, তেন্তে প্ৰমাণ কৰা যে AB বাই PQ ইকুৱেল টু AD বাই PM। একেবাৰে সহজ। প্ৰথমতে আমি যিখিনি দিয়া আছে সেইখিনি লিখি লৈ চিত্ৰটো আঁকি ল'ম হয়নে। ইয়াতে চোৱা, প্ৰথমতে চিত্ৰটো তোমালোকে আঁকি লোৱা, সমাধান বুলি লিখি ল'বা। সমাধান যিখিনি প্ৰশ্নত দিয়া আছে সেইখিনি আগতে লিখি লোৱা, দিয়া আছে বুলি লিখি লৈ ইয়াতে ABC ত্ৰিভুজৰ যিখিনি দিয়া আছে সেইখিনি আগত লিখি লোৱা। চোৱা দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, AD আৰু PM মধ্যমা ক্ৰমে ত্ৰিভুজ ABC আৰু PQR, ত্ৰিভুজ PQRৰ মধ্যমা হৈছে AD আৰু PM। আমি চিত্ৰটো আঁকিলে তোমালোকে গম পাই যাবা যে কেনেকৈ হ'ব। চোৱা এতিয়া আমাক প্ৰমাণ কৰিব দিছে কি, যে প্ৰমাণ কৰিব লাগে আমি AB বাই PQ ইকুৱেল টু AD, চিত্ৰটো আঁকি লওঁ, AD বাই PM হয়নে। এতিয়া চোৱা প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ, তেতিয়াহে তোমালোকে AD আকৌ PM ক'ৰ পৰা আহিল এইটো গম পাই যাবা। এইটো হৈছে ABC ত্ৰিভুজ, আকৌ এইটো হৈছে PQR ত্ৰিভুজ ABC, এইটো হৈছে PQR। ইয়াতে ABCৰ মধ্যবিন্দুত কি হ'ব AD হয়নে, এইটো সংযোগ কৰি দিয়া, এইটো হ'ব AD। আকৌ QRৰ বাহুৰ মধ্যবিন্দুত PM
এতিয়া গম পালা নিশ্চয় যে AD বাই PM হয়নে AD বাই PM এইটো আমাক প্ৰমাণ কৰিব লাগে কিবা প্ৰমাণ APC ত্ৰিভুজৰ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এইটো আমাক প্ৰশ্নত দিয়া আছে কিন্তু PQR হয়নে ইয়াৰ পৰা আমি কি লিখিব পাৰো AB বাহু বাই PQ বাহু ইজ ইকুৱেল টু BC বাহু বাই BC বাহু বাই BC বাই QR হয়নে 3 নম্বৰ বাহুটো আমি লিখিব নালাগে আৰু এটা বাহু আমি ইয়াতে দুটা বাহু লিখিলে হ'ব যেহেতু আমাক যিখিনি লাগিব সেইখিনিহে আমি লিখিম হয়নে AB বাই PQ ইজ ইকুৱেল টু BC মানে আমি কি লিখিব পাৰো হাফ অফ BC হাফেৰে পূৰণ কৰা হাফ BC বাই হাফ QR ঠিক আছে AB বাই PQ আৰু হাফ BC মানে আমি কি লিখিব পাৰো BD আৰু হাফ QR মানে আমি লিখিব পাৰো QM হয়নে এইটো তুমি 1 নম্বৰ সমীকৰণ বুলি দি থবা আকৌ ত্ৰিভুজ মই সেপাৰেট কৰি আঁকি দিয়া নাই দে তোমালোকে আঁকিব নালাগে এতিয়া যেহেতু জানা হৈছে গণিতবোৰ কৰি কৰি আগৰ ভিডিঅ'বোৰ চাই ল'বা তেতিয়াহ'লে সহজ হৈ যাব ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQM ইয়াৰ পৰা আকৌ AB বাই PQ ইজ ইকুৱেল টু BD বাই QM হয়নে এইটো 1 নম্বৰ সমীকৰণৰ পৰা দেখিছানে ইয়াতে যে এইমাত্ৰ লিখিলোঁ 1ৰ পৰা এতেকে চোৱা এই দুটাৰ পৰা আমি কি এইটো চোৱা এইটো B কোণ আৰু Q কোণটো সমান হয়নে চোৱা B কোণ ইজ ইকুৱেল টু Q কোণ B কোণ আৰু ইজ ইকুৱেল টু Q কোণ এতেকে ত্ৰিভুজ ABD যেহেতু আমাৰ দুটা বাহু আৰু এটা কোণ সমান হল গতিকে আমি লিখিব পাৰো যে ABD সদৃশ ত্ৰিভুজ PQM এইটো কি শৰ্ত মতে হ'ব যেহেতু দুটা বাহু সমান আৰু এটা কোণ সমান গতিকে এইটো হ'ব সাইড অ্যাঙ্গেল সাইড বাহু কোণ বাহু আমি এনেকৈ লিখি নাথাকো আমি এনেকৈ লিখো SAS মানে আজিকালি শৰ্টকাট সব শর্তমতে বা স্বীকার্যমতে একেই সাদৃশ্য শর্তমতে চোৱা যেহেতু আমাৰ ত্ৰিভুজটো সদৃশ বুলি আমি প্ৰমাণ কৰিলো এতেকে আমি লিখিব পাৰিম যে AB বাই PQ ইজ ইকুৱেল টু AD বাই PM এইখিনি হৈছে এটোৰ সমাধান তোমালোকে শেষত লিখিব পাৰা যে প্ৰমাণিত হ'ল ভিডিঅ'টো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং